মনোভাৱেৰে অস্ত্ৰৰ লাইচেন্স যোগান ধৰিব। এই ক্ষেত্ৰত আমি অসম চৰকাৰক আহ্বান জনাম, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম যে এই ধৰণৰ সিদ্ধান্ত অতি সোনকালে প্ৰত্যাহাৰ কৰিব লাগে আৰু এয়া সংবিধান বিৰোধী সিদ্ধান্ত। এই সিদ্ধান্তৰ জৰিয়তে অসমত ভৱিষ্যতৰ দিনবোৰত দৈনন্দিনে কুটাঘাতমূলক কাৰ্যসমূহ সংঘটিত হ'ব। সেইবাবে এই ধৰণৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব লাগে। আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন সময়ত তেখেতে সভা সমিতিবোৰত মন্তব্য প্ৰদান কৰে যে তেখেতৰ কাৰ্যকালত তেখেতে কোনো ধৰণৰ গণতান্ত্ৰিক প্ৰতিবাদ, ৰাজপথত টায়াৰ জ্বলোৱা কাৰ্য আদি সহ্য নকৰে। কিন্তু সেইগৰাকী মুখ্যমন্ত্ৰীয়ে একাংশ লোকক অস্ত্ৰৰ মুকলিভাৱে লাইচেন্স দিব, উদাৰ মনোভাৱেৰে চৰকাৰীভাৱে লাইচেন্স দিব, আকৌ সেই অস্ত্ৰৰ ঝনঝননি তেখেতৰ কেনেকৈ সহ্য হ'ব। আচলতে এইবোৰ সকলো আমি দেখিবলৈ পাইছোঁ যে কেৱল মাত্ৰ অসমত বসবাস কৰা সংখ্যালঘু মুছলমান লোকসকলক টাৰ্গেট কৰি লোৱা হৈছে। বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনসাধাৰণৰ নিৰাপত্তা দিয়াত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈ পৰিছে, যাৰ কাৰণে তেখেতে অস্ত্ৰৰ আশ্ৰয় ল'বলগীয়া হৈছে। জনসাধাৰণৰ হাতত মুকলিভাৱে অস্ত্ৰ তুলি দিব বিচাৰিছে। এই সংবিধান বিৰোধী এটা হঠকাৰী সিদ্ধান্ত। এই সিদ্ধান্তৰ জৰিয়তে অসমৰ কোনো সমস্যা সমাধান নহয়। অস্ত্ৰ হাতত তুলি দিয়াই কোনো সমস্যাই কিন্তু সমাধান নহয়। যে এনে সিদ্ধান্তবোৰ প্ৰত্যাহাৰ কৰিব লাগে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই সিদ্ধান্ত অতি শীঘ্ৰেই প্ৰত্যাহাৰ কৰিব লাগে। এনেধৰণৰ সিদ্ধান্তৰ জৰিয়তে দৈনন্দিন অসমত হিংসাত্মক কাৰ্যকলাপবোৰ সৃষ্টি হ'ব। গতিকে এই ধৰণৰ সিদ্ধান্ত ল'ব নালাগে, যিবোৰ সিদ্ধান্তৰ জৰিয়তে অসমৰ শান্তিৰ পৰিৱৰ্তে অশান্তি সৃষ্টি হ'ব, অশান্তিৰ বীজ ৰোপণ কৰিব। গতিকে এই ধৰণৰ সিদ্ধান্ত বাতিল কৰি কেনেকৈ অসমখনক আগুৱাই নিব পৰা যায় আৰু বিশেষকৈ বৰ্তমান সময়ত বিদেশীৰ বিতৰণৰ যি ব্যৱস্থা অসম চৰকাৰে লৈছে বা ল'ব বিচাৰি আছে, সেই সময়ত তেখেতসকলে এই সিদ্ধান্তটো লৈছে। ইয়াৰ পৰা এটা কথা স্পষ্ট যে মুছলমান লোকসকলক টাৰ্গেট কৰি, মুছলমান লোকসকলক লক্ষ্য কৰি নিষেধ কৰিবলৈ এই ধৰণৰ একাংশ বলপূৰ্বকভাৱে উত্তেজিত কৰাই আছে। যে চৰকাৰৰ দায়িত্ব সেইটো নহয় যে একাংশ লোকক মুকলিভাৱে তেওঁলোকে অস্ত্ৰৰ লাইচেন্স দিব, সেই দায়িত্ব চৰকাৰৰ নহয়। মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ, এনেধৰণৰ সিদ্ধান্তৰ জৰিয়তে অসমখনক অস্থিৰ কৰিব নালাগে। বৰ্তমান অসমত এটা শান্তিৰ পৰিৱেশ সৃষ্টি হৈছে। ক'তো বন্দুক বাৰুদৰ কোনো ঝনঝননি নাই, গুলিৰ শব্দ নাই। এই এটা সময়ত একাংশ লোকক মুকলিভাৱে অস্ত্ৰ হাতত তুলি দিব বিচৰা কাৰ্যই কিন্তু ভৱিষ্যতৰ দিনবোৰৰ কাৰণে অসমত ভয়ংকৰ ক্ষতিকাৰক হ'ব। এই ধৰণৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব লাগে। আজি বিদেশী খেদাৰ নামত যি প্ৰক্ৰিয়া আপোনালোকে আৰম্ভ কৰিছে, শান্তিৰে আলোচনাৰ মাধ্যমেৰে কৰক। কিন্তু একাংশ লোকক খিলঞ্জীয়াৰ নামত একাংশ লোকক অস্ত্ৰ হাতত তুলি দি অসমখন এটা হিংসাজৰ্জৰ অঞ্চল হিচাপে চিহ্নিত নকৰিব। এয়া সংবিধান বিৰোধী সিদ্ধান্ত। এই সিদ্ধান্ত আমি কেতিয়াও মানি নলওঁ। এনেধৰণৰ সিদ্ধান্ত যদি বাহাল থাকে, অসমত দৈনন্দিনে এটাৰ পিছত এটা দৈনন্দিন হিংসা জৰ্জৰিত সমস্যাসমূহ সৃষ্টি হ'ব। যে সমস্যা সমাধানৰ পৰিৱৰ্তে যদি সমস্যাৰ সৃষ্টি হয়, তেনেহ'লে সেই সিদ্ধান্তবোৰ কিয় ল'ব লাগে? মুখ্যমন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিছোঁ যে বিদেশী বিতৰণৰ এই সময়ত আপোনালোকে যি কেবিনেটত অস্ত্ৰ তুলি দিয়াৰ সিদ্ধান্ত ল'ব পাৰিছে, এই ধৰণৰ সিদ্ধান্তই কিন্তু অসমৰ সমস্যা আৰু অধিক ভয়াৱহ জটিলতাৰ ফালেহে নিব, কোনো ধৰণৰ সমাধান নহয়। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আহ্বান জনাইছোঁ যে যি সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰয়োজন, অসমৰ থলুৱা হওক, খিলঞ্জীয়া, সংখ্যালঘু সকলো যুৱক, সকলো ব্যক্তিক কৰ্মমুখী কৰিব লাগে। কৰ্মসংস্থাপনৰ বাৰ্তা, কৰ্মসংস্থাপন হাতত তুলি দিব লাগে। এই সময়ত একাংশক অস্ত্ৰ তুলি দিব বিচৰা হৈছে। ইয়াতকৈ দুৰ্ভাগ্যজনক আৰু কি হ'ব পাৰে?